असम की अन्यतम छात्र संगठन अखिल ताई आहोम छात्र संस्था टासू की जिला कमेटी गठन केंद्रीय अध्यक्ष की उपस्थिति में की गई। डिब्रूगढ़ के ताई शिक्षा और सांस्कृतिक केंद्र में अखिल ताई आहोम छात्र संस्था टासू की केंद्रीय कमेटी के निर्देश में एक सशक्त कमेटी का गठन हुआ। उल्लेखनीय हो कि जनजातिकरण के मुद्दे पर अटासू सरकार से मांग करती आ रही है, साथ ही आहोम जाति के हक में काम करती रही है। जनजाति के मुद्दे को लेकर नवगठित कमेटी की सभा में अटासू के केंद्रीय अध्यक्ष ने आगामी 25 मार्च को शिवसागर में एक विशाल जनसभा आयोजन करने की घोषणा भी की, जिसमें असम सरकार से आहोम जाति को जनजाति का मर्यादा प्रदान करने की जोरदार तरीके से मांग करने की बात कही। सभा में काफी संख्या में अटासू के सदस्य उपस्थित रहे। डिब्रूगढ़ से कैमरा पर्सन मुन्ना घटवाल के साथ अरुण कुमार जैन की रिपोर्ट। খুব শক্তিশালী এখন সমিতি গঠন হৈছে ডিব্ৰুগড় জিলাত আৰু ডিব্ৰুগড় জিলাৰ জিলা সমিতিখনে এটাই বাৰ্তা দিব বিচাৰিছে যে টাই আহোম ছাত্ৰ সন্থাই অনাগত ভৱিষ্যতত আহোম জনগোষ্ঠীৰ উত্তৰণৰ লগতে অসমীয়া জাতিৰ নিষ্পেষিত নিপীড়িত জনগণৰ পক্ষত থাকি অসম আৰু অসমীয়া হৈ কাম কৰিব। যেহেতু আমাৰ এটা লিগেচি আছে যে আমি অসম আৰু অসমীয়া হৈ কাম কৰা এটা সাংঘাতিক স্পৃহা আছে, গতিকে সেই স্পৃহাৰ পৰা কেতিয়াও ডিব্ৰুগড় জিলা সমিতি বিচ্ছিন্ন নহয়। গতিকে এটা সংগ্ৰামী মনলৈ তেখেতলোক সকলো আগবাঢ়ি আহিছে। গতিকে মই প্ৰতিজন সংগ্ৰামী সতীৰ্থক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। জনজাতিকৰণৰ বিষয়টো ৰাজ্যসভাত উঠিল 2019 চনৰ 9 জানুৱাৰী, 30 ডিচেম্বৰ তাৰিখে, কিন্তু এতিয়ালৈকে তাৰ ৰিজাল্ট অহা নাই। সেইকাৰণে অসম চৰকাৰক সুধিছোঁ যে ৰিজাল্টটো আমাক লাগে আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰিব লাগে। এই কথা আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কৈছোঁ। তেখেতলোকে কথাবিলাক বুজি পায়, কিন্তু ৰাজনৈতিক চতুৱালিৰ কাৰণে কথাবিলাক তেওঁলোকে আগবঢ়াব বিচৰা নাই। সেইকাৰণে আমি টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো অধিক ত্বৰান্বিত কৰিবৰ কাৰণে অহা 25 মাৰ্চ 2025 তাৰিখ শিৱসাগৰ বৰ্ডিং খেলপথাৰত আমি এটা বিশাল গণসভাৰ আয়োজন কৰিছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ যে আহোম জনগোষ্ঠীৰ লোকসকল আছে আমি তালৈ নিমন্ত্ৰণ জনাইছোঁ আৰু আমি কৈছোঁ যে চৰকাৰে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত। সৰু টাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিখন আজি যিহেতু পূৰ্ণাংগ ৰূপত গঠন হৈছে, আমাৰ ডিব্ৰুগড় জিলা সমিতি পূৰ্ণাংগ গঠন কৰি আমি এটাই আমাৰ জিলা সমিতিখনৰ লক্ষ্য আৰু উদ্দেশ্য তেখেতৰ আমাৰ সভাপতি কেন্দ্ৰীয় সমিতি সভাপতি মহোদয়ে আমাক কৈ গৈছে যে আহোমৰ যিসকল আমাৰ জ্ঞাতিবৰ্গ আছে সকলো একত্ৰিত হৈ আমি জনজাতিকৰণৰ ওপৰত আমি মাত মাতিব লাগিব আৰু আমাৰ যি লক্ষ্য আৰু সৰু টাই আহোম ছাত্ৰ সন্থাৰ লক্ষ্য আৰু উদ্দেশ্য আমি সদায় অটুট ৰাখি কাম কৰিব লাগিব। জাতিটোৰ হকে মাত মাতিব লাগিব। আমাৰ যিসকল আমাৰ জ্ঞাতিৰ যিসকল টাই আহোমসকলৰ যিসকল বিষয়ববীয়া আছে তেখেতলোকৰ অৰ্থনৈতিক দিশটো আগবাঢ়ি যাব লাগিব, লগতে শিক্ষাৰ দিশটো আগবঢ়াই নিব লাগিব। ইয়াৰে আমাৰ এটা সৰু টাই আহোম ছাত্ৰ সন্থা পূৰ্ণাংগ ডিব্ৰুগড় জিলাখন গঠন হোৱাৰ আমাৰ লক্ষ্য হ'ব। সৰু টাই আহোম ছাত্ৰ সন্থা আজি ডিব্ৰুগড় জিলা সমিতিৰ প্ৰতিনিধি সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ উপস্থিতিত মোক আজি গুৰু দায়িত্ব দিছে সভাপতি হিচাপে। তো সেই দায়িত্ব মই যি আমাৰ মূল লক্ষ্য উদ্দেশ্য সৰু টাই আহোম ছাত্ৰ সন্থাৰ তাৰ জনজাতিকৰণৰ মূল যি লক্ষ্য উদ্দেশ্য সেই উদ্দেশ্যৰ ওপৰত মই অটুট ৰাখি সংগঠনটো আগুৱাই নিম বুলি আপোনালোকৰ আগত প্ৰতিজ্ঞাবদ্ধ।